Good morning guys. আজি আপোনালোকক মই কেইটামান কথা কম মানে যি কেইটা কথা কম আপোনালোকৰ হয়তো মানে ফিজিক্যাল এক্সাম দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ 1 মাৰ্ক এটা হলে আপোনালোকৰ ইনক্ৰিজ হ'ব আৰু বহুতে সুধি আছে লং জাম্প কেনেকৈ ইনক্ৰিজ কৰিব পাৰি আৰু ৰানিং কেনেকৈ ইনক্ৰিজ কৰিব পাৰি সো সেই সকলোখিনি আজি এই ভিডিঅ'ত কৰিম কম আৰু আপোনালোকে 1 সেকেন্ডো স্কিপ নকৰিব 1 সেকেন্ড স্কিপ কৰিলেও আপোনালোকৰ কি বুলি কয় 1 মাৰ্ক এটা হলে কমি যোৱা চান্স আছে ফিজিক্যালত সো ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ চাব আপোনালোকৰ ৰানিং ফিল্ডত জানিবলগীয়া আপোনালোক 5টামান কথা কম আজি এটো নাজানিলে হয়তো আপোনালোকৰ ফেল হোৱা চান্সও আছে সো ভিডিঅ'টো সম্পূৰ্ণ ওয়াচ কৰিব 1 সেকেন্ডো স্কিপ নকৰিব কাৰণ বহুত কথা জানিবলগীয়া আছে এটো ভিডিঅ'ত আপোনালোকে আৰু এটা কথা আপোনালোকে ৰানিং কৰিবলৈ যাওঁতে খালি ভৰিৰে দৌৰিব নে জোতা পিন্ধি দৌৰিব এটো এটা কথা আছে আপোনালোকে পাৰিলে প্ৰেক্টিছত যদি আপোনালোকে জোতা পিন্ধিও দৌৰি আছে ৰানিং ফিল্ডত আপোনালোকে পাৰিলে খালি ভৰিৰে দৌৰিব কাৰণ আপোনালোকৰ খালি ভৰিৰে দৌৰিলে আপোনালোকৰ স্পীডটো বাঢ়ি যায় আৰু লগতে আপোনালোকৰ 10-15 সেকেন্ডো হলেও আপোনালোকৰ ইনক্ৰিজ হ'ব সো আপোনালোকে মই কৈছো খালি ভৰিৰে দৌৰিব আৰু এটা কথা আপোনালোকে ৰানিং ফিল্ডত যোৱা আগতে আপোনালোকে হাতত কিবা 5টা সৰু সৰু গুটি বা শিলগুটি অকমানি 5টা বা 10টা মান লৈ যাব যে পাক ৰানিং হয় মানে আপোনালোকৰ বুলে এতিয়া আপোনালোকেনো গম পাবই কেপাকো ৰানিং হৈছে সো গম পোৱা লগে লগে আপোনালোকে কেটাকো মানে যে পাক ৰানিং হয় সেই পাক আপোনালোকে হেটা মানে শিলগুটি লৈ যাব কাৰণ আপোনালোকৰ মানে গম পাবই কিমানশ মিটাৰত ট্ৰেক বনাইছে আপোনালোকৰ গ্ৰাউণ্ডত বা কিমানশ মিটাৰ হ'ব কেপাক হ'ব আপোনালোকে সকলোৱে গম পাই যাব আপোনালোকৰ ইন্টাৰভিউ হোৱা সময় সো আপোনালোকে মানে আপোনালোকে 10 পাক হলে 10টা শিলগুটি লৈ যাব আৰু 12 পাক হলে 12টা শিলগুটি লৈ যাব কাৰণ কিয় জানে নে আপোনালোকে যেতিয়া ৰানিং কৰি থাকিব ৰানিং কৰি থকা সময়ত আপোনালোকে পাহৰি যাব যে আপোনালোক কেপাক হ'ল মানে মাইন্ডটো মানে আপোনালোকৰ যেতিয়া আপোনালোকে ফিজিক্যাল এক্টিভিটি কৰি থাকিব না ব্ৰেইনটো যেতিয়া আপোনাক ঘামিব কৰিব কিবা হ'ব মানে আপোনালোকৰ পাকটো পাহৰি যোৱা হয় গম পাইছে নে আপোনালোকে কেপাক হ'ল ফটফট লাগি যোৱা হয় কাৰণ মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে সেই কাৰণে আপোনালোকক ক'লো আপোনালোকে পাৰিলে 10 পাক হলে 10টা শিলগুটি লৈ যাব 10টা শিলগুটি লৈ প্ৰতি পাকতে আপোনালোকে এটা শিলগুটি পেলাই যাব আপোনালোকে মুখতো হিসাব কৰিবই আৰু লগতে শিলগুটি কেটাটো হিসাব কৰি যাব আৰু শিলগুটিটো প্ৰতিটো পাকতে এটা পেলাই যাব 10 পাক হলে 10টা শিলগুটি 10 পাকত পেলাই যাব নহলে আপোনালোকে হয়তো 9 পাক হৈ ৰখি দিব পাৰে 9 পাক হৈ ৰখি দিলে আপোনালোকৰ নিজৰ লোকচান হয়তো আপোনালোকে 10 পাক মানে দৌৰি আকৌ পাক 11 পাক দৌৰিব পাৰে মানে যোনটো লাষ্টত আপোনালোকে পিকআপ দিম বুলি ভাবি আছিল সেই পিকআপটো দিব নোৱাৰা হৈ যাব পাৰে আপোনালোকে 11 পাক যেতিয়া 10 পাক কমপ্লিট হ'ব তেতিয়া আপোনালোকে 11 পাকত সেই পিকআপটো দিও লাভ নাই সেইটো কাৰণে কৈছো আপোনালোকে পাৰিলে 10 পাক হলে 10টা শিলগুটি লৈ যাব মোৰ ফালৰ পৰা আৰু সেকেন্ড কথাটো হ'ল আপোনালোকে সেকেন্ড কথাটো মানে কি আপোনালোকে যেতিয়া আপোনালোকৰ বুকুত এখন জিপিএছ লগাই দিব আপোনালোকে ৰানিং কৰাৰ ক্ষেত্ৰত সকলোৱে গম পায় জিপিএছ এখন লগাই দিয়ে বুকুত জিপিএছখন লগাই দিয়া সময়ত আপোনালোকৰ জিপিএছৰ এটা গ্ৰাউণ্ডত আপোনালোকৰ জিপিএছ ক্যালকুলেট হোৱা এখন দুখনকৈ আপোনালোকৰ হেৰি লগোৱা হৈ থাকে আপোনালোকে দেখিছে হ'বলা প্ৰতিটো পাকত সেই জিপিএছ মেচিনৰ ওচৰ পোৱাৰ লগে লগে আপোনালোকে বুকুখন কি কৰিব হাত চাত দি নাথাকিব কাৰণ আপোনালোকৰ জিপিএছত আপোনালোকৰ বুকুখনত যদি হাত চাত দি থাকে আপোনালোকৰ ক্যালকুলেট নহব পাৰে গম পায়নে আৰু সেই সৰু সৰু ভুলৰ কাৰণে আপোনালোকে ফেল হৈ যোৱা চান্স থাকে সো হেতু কাৰণে আপোনালোকক কৈছো যেতিয়া আপোনালোকে জিপিএছৰ মানে যোনটো ঘৰ পাব বা ৰাউণ্ডটো পাব জিপিএছৰ ওচৰ পাব তেতিয়া আপোনালোকে বুকুৱে মানে জিপিএছ যোনটো মেচিন আপোনালোকে বুকুত লগাই দিব এই চিপখনৰ আগত হাত চাত দি নাথাকিব সো হেতু কথা ক'লো আৰু সেকেন্ড কথা আৰু আপোনালোকৰ মানে কি বুলি কয় ৰানিং কেনেকৈ কৰিব ৰানিংটো আপোনালোকে কৰিবলৈ হলে সদায় আপোনালোকে বহলকৈ নদৌৰিব চাওক আপোনালোকৰ গ্ৰাউণ্ডটো যেটো গ্ৰাউণ্ড দিব গ্ৰাউণ্ডটো একে কিনাৰে দৌৰিব আপোনালোকে মানে একে সাইডে দৌৰিব তেতিয়া আপোনালোকৰ 10 সেকেন্ড হলেও ইনক্ৰিজ হ'ব 10 সেকেন্ডত আপোনালোকে পইণ্টত খেল হয় আপোনালোকে গম পায়নে পইণ্টতো আপোনালোক কিছুমান লৰা কাটা যায় বা হেৰি হয় কেনে সো আপোনালোকৰ পইণ্ট এটাও এৰি দিব নেচাব আপোনালোকক মই ক'লো পইণ্ট এটাও বহুত ডাঙৰ বস্তু হয় চাকৰি ক্ষেত্ৰত সো পইণ্ট এটাও এৰি দিব নিবিচাৰিব আৰু আপোনালোকে কি কৰিব ৰানিং কৰি থকা সময়ত আপোনালোকে প্ৰথম ৰানিংটো কেনেকৈ ষ্টাৰ্ট কৰিব প্ৰথম আপোনালোকে ৰানিংটো ষ্টাৰ্ট কৰিব লাহে মানে কি আপোনালোকে প্ৰথম লৱাৰ হপা দৌৰা দেখিব দৌৰা দেখাৰ লগে লগে আপোনালোকে সবে স্পিড দৌৰিছে বুলি আপুনিও লগতে স্পিড দৌৰিবলৈ চেষ্টা কৰিব সো স্পিড দৌৰিলে কি হ'ব আপোনালোকৰ ষ্টেমিনাটো নাইকিয়া হৈ যাব মাজতে আধা বাটতে নাইকিয়া হৈ যাব ছপাক মান দৌৰাৰ পিছতে নাইকিয়া হৈ যাব বডি গৰম নোহোৱাকৈ দৌৰিলে সো হেতু কাৰণে কৈছো আপোনালোকে তেনেকুৱা ভুল নকৰিব প্ৰথম আপোনালোকে 1.5 পাক বা 2 পাকলৈকে বেলেগ যোন স্পিডত গৈছে যাব দিয়ক আপোনালোকে 1.5 পাক 2 পাক অলপ লাহে দৌৰিব প্ৰথম 2 পাক যেতিয়া আপোনালোকৰ বডিটো গৰম হ'ব তেতিয়া আপোনালোকে স্পিড দৌৰিলেও আপোনালোকৰ কি হয় ভাগৰটো কম লাগে মানে প্ৰথম স্পিড দৌৰাৰ তুলনাত সো হেতু কথা এটা আপোনালোকক জনাই থলো আৰু 3 নম্বৰ কথাটো আপোনালোকে মানে কি কৰিব কেছটো কি আপোনালোকে যেতিয়া দৌৰি থাকিব আপোনালোকে লাষ্ট 1.5 পাক আছে বা 2 পাক আছে তেনেকুৱাত আপোনালোকে টানিব পাৰিম না নিজৰ ওপৰত এটা বিশ্বাস থাকিব সো সেই বিশ্বাসটোৰ ওপৰত আপোনালোকে কি কৰিব এই 1.5 পাক 2 পাকটো লাষ্টত যে 1.5 পাক 2 পাককে
যি জান লগাই আপোনালোকে পুৰা দৌৰিব, যি জান লগাই মানে আপোনালোকে যিমান স্পীড পাৰে সিমান দৌৰিব। চ' আপোনাৰ তেনেকুৱাতো আপোনালোকৰ পইণ্ট এটা ইনক্ৰিজ হ'ব। মই আপোনালোকক কৈ থ'লোঁ। চ' আপোনালোকে এইখিনি কথা মনত ৰাখিব, কেতিয়াও এইটো ভুল নকৰিব। পাৰিলে আপোনালোকে যদি আপোনালোকৰ গ্ৰাউণ্ডখন ভাল হয় আপোনালোকে খালী ভৰিৰে দৌৰিবলৈ চেষ্টা কৰিব। আপোনালোকে খালী ভৰিৰে দৌৰিলে আপোনালোকৰ 10-15 ছেকেণ্ড ইনক্ৰিজ হৈ যাব। এইটো ক্ষেত্ৰত আপোনালোকৰ বহুত ভাল হ'ব। কাৰণ আজিকালি আপোনাক কৈছোঁৱেই যে 10 মানে কি পইণ্ট 10 হ'লেও বা পইণ্ট 15 হ'লেও আপোনালোকৰ বহুত মানে মেটাৰ কৰে আপোনালোকৰ এই আঠবৰ ক্ষেত্ৰত। চ' আপোনালোকে পইণ্টৰ লগত খেল বহুত হয় আপোনালোকৰ, এইটো কাৰণে আপোনালোকে সেই পইণ্টটো এৰি দিবলৈ নাচাব। আৰু এতিয়া বৰ্তমান আপোনালোকৰ ৰানিঙৰ ওপৰত আহোঁ। ৰানিং প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব? ৰানিং প্ৰিপেৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে ৰানিংটো সদায় কি কৰিব জানেনে? আপোনালোকে 3200 মিটাৰ হ'ল বুলি 3200 মিটাৰ নদৌৰিব। সদায় তাতকৈ 300-400 মিটাৰ বেছি দৌৰিব। কাৰণ কিয় জানেনে? 300-400 মিটাৰটো অলপ বেছিকৈহে দৌৰিব। কাৰণ যেতিয়া আপোনালোকে অলপ বেছিকৈ দৌৰি থাকিব তেতিয়াহে আপোনালোকে যেতিয়া গ্ৰাউণ্ডত যাব, গ্ৰাউণ্ডত গ'লে আপোনালোকৰ সেইটো মানে কি হ'ব, এইকণ টাইম মানে আপোনালোকে যেতিয়া বোলে 10 পাক আছে 8 পাক মানৰ পৰা আপোনালোকে এইটো দৌৰি মানে কি পিকআপ দিব পৰা ক্ষমতাটো থাকিব, জোৰ লগোৱা মানে দম লগোৱা ক্ষমতাটো থাকিব। মানে আপোনালোকৰ এই দুপাক মানে আপোনালোকে পূৰা জোচত দৌৰিব পৰা ক্ষমতাটো আপোনালোকে তেতিয়ালৈকে থাকিব, আপোনালোকে যদি অলপ লংকৈ ৰানিং কৰি থাকে। আৰু এটা কথা ক'লোঁ, আপোনালোকে ৰানিং কৰোঁতে সদায় জোতা পিন্ধি দৌৰিব দেই। কাৰণ আপোনালোকে জোতা পিন্ধি দৌৰিলে কি হ'ব, ভৰিখন সদায় অকণ ৱেইট হৈ থাকিব। আৰু যেতিয়া আপোনালোকে জোতা পিন্ধি প্ৰেক্টিছ কৰি থাকিব আৰু যেতিয়া আপোনালোকে গ্ৰাউণ্ডত গৈ খালী ভৰিৰে খালী ভৰিৰে ৰানিং কৰিবগৈ, তেতিয়া আপোনালোকৰ একো দৌৰা যেনে ফিলিংছ নহ'ব। সেইটো কাৰণে কৈছোঁ প্ৰেক্টিছত লাগে আপোনালোকে জোতা পিন্ধিয়ে দৌৰক বা খালী ভৰিৰে দৌৰক কেতিয়াবা, এইটো নাই। কিন্তু মানে কি জোতা পিন্ধি দৌৰিলে আপোনালোকৰ 5 ছেকেণ্ড হ'লেও ইনক্ৰিজ হোৱাৰ চান্স আছে জোতা পিন্ধি দৌৰি, তাত যদি আপোনালোকে খালী ভৰিৰে দৌৰিবলৈ চেষ্টা কৰে। চ' ইমানখিনি। আৰু আপোনালোকক ক'লোঁ আপোনালোকে সদায় অলপ বেছিকৈ লং ৰানিং কৰিব। কাৰণ লং ৰানিং কৰিলে আপোনালোকৰ দমটো লাষ্টলৈকে থাকে। চ' আপোনালোকে লাষ্টত যি দুপাক আছে সেই দুপাকটো টানি দিব পাৰিব আপোনালোকে। যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব তেতিয়া আপোনালোকে সেই লাষ্টৰ দুপাক সদায় টানিবলৈ চেষ্টা কৰিব। মই এতিয়াও কৈছোঁ লাগিলে 8 পাক আপোনালোকে মিডিয়ামত দৌৰি থাকক, কিন্তু আপোনালোকে লাষ্টৰ দুপাক সদায় ফাষ্ট দৌৰিবলৈ চেষ্টা কৰিব। আৰু প্ৰথম দুপাক কেতিয়াও স্পীড নিদিব। প্ৰথম দুপাক স্পীড দিলে আপোনালোকৰ বহুত ভাগৰ লাগিব, হয়তো আপোনালোকে দৌৰিবলৈ মানে কি যিটো আপোনালোকে মাৰ্ক উঠাম বুলি ভাবিছিল সেইটো মাৰ্ক উঠাব নোৱাৰিব পাৰে। চ' প্ৰথম দুপাক অলপ লাহে লাহে দৌৰিব, মানে মিডিয়াম মানৰ পৰা স্পীড দিব, আৰু লাষ্টৰ দুপাক পূৰা ফুল স্পীডত টানিবলৈ চেষ্টা কৰিব। চ' এতিয়া আপোনালোকক সেইটো কথা ক'লোঁ ৰানিঙৰ কথা। এতিয়া আপোনালোকক লং জাম্পৰ কথা ক'ম। লং জাম্পৰ কথা বহুতে সুধি আছে। লং জাম্পটো এতিয়া আপোনালোকে কেনেকৈ হেৰি কৰিব? লং জাম্পটো বঢ়োৱা আপোনালোকৰ এটাই পদ্ধতি আছে। আপোনালোকৰ যিটো হ'ল আপোনালোকৰ এটা মানে দুটামান পদ্ধতি আছে, বেছি নহয়। আৰু যিটো আপোনাৰ লং জাম্পটো আপোনালোকৰ ইমান সহজ নহয়। প্ৰথমটো পদ্ধতি হ'ল আপোনালোকে 100 মিটাৰটো প্ৰেক্টিছ কৰি থাকিবলৈ লাগিব ফুল স্পীডত। 100 মিটাৰটো প্ৰেক্টিছ কৰি যিমান স্পীড হ'ব লং জাম্প সিমান মানে আপোনালোকে দূৰত কৰিব পাৰিব। আৰু আপোনালোকে প্ৰেক্টিছ কৰা টাইমত লং জাম্পৰ আগত এডাল ৰছী দি ল'ব। ৰছী মানে কি দুটাই ধৰি থাকিবলৈ দিব। কাৰণ হাই জাম্পৰ নিচিনা হাই জাম্পত যেনেকৈ এডাল ৰছী দিয়ে, মিহিকৈ ৰছী এডাল দি ল'ব। কাৰণ আপোনালোকে যেতিয়া ওপৰলৈ জাপ মাৰিব, বস্তুটো মানে কি আপোনালোকে চিধা যাব নালাগে, বস্তুটো আপোনালোকে ওপৰলৈ জাপ মাৰিবলৈ চেষ্টা কৰিব লাগে লং জাম্পৰ ক্ষেত্ৰত দেই। লং জাম্পৰ ক্ষেত্ৰত আপোনালোকে ওপৰলৈ জাপ মাৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে এক্সিলেণ্ট মাৰ্ক এটা উঠোৱা সক্ষম হ'ব। আৰু লগতে লং জাম্পটো 100 মিটাৰ প্ৰেক্টিছ কৰি দিব। 100 মিটাৰ প্ৰেক্টিছ কৰিলে লং জাম্পটো ইম্প্ৰুভমেণ্ট হয়। আৰু এটা কথা, আপোনালোকে লং জাম্প মাৰিলে প্ৰথমৰ পৰাই আপোনালোকে স্পীডত দৌৰি নাহিব। মই আপোনালোকক এটা কথা ক'লোঁ, প্ৰথমৰ পৰাই আপোনালোকে স্পীডত দৌৰি নাহিব। প্ৰথমৰ পৰাই স্পীডত দৌৰি আহিলে আপোনালোকে চিনডালৰ ওচৰ পাওঁতে আপোনালোকৰ শ্ল' হৈ যায় আৰু লং জাম্পটো কমি যায়। সেইকাৰণে কৈছোঁ আপোনালোকে প্ৰথমতে শ্ল'কৈ আহিব আৰু মিডিয়ামৰ পৰা স্পীড দিব, আৰু যেতিয়া চিনডালৰ ওচৰ পাব ফুল স্পীড দিব। ফুল স্পীড দি জাপ মাৰিব, আপোনালোকে চাব নিশ্চয় অকণ হ'লেও আপোনালোকৰ ইম্প্ৰুভ হ'ব। চ' মই যিখিনি মোৰ ফালৰ পৰা জানো মই সেইখিনি জনালোঁ আপোনালোকক। আৰু এইখিনি ভুল কেতিয়াও নকৰিব। আপোনালোকক যিখিনি মই ক'লোঁ GPS-ত হাত দিয়াৰ ভুলটো নকৰিব। তাৰ বাহিৰেও আপোনালোকে ৰানিং গ্ৰাউণ্ডত বহলকৈ নদৌৰিব, সৰুকৈ দৌৰিব, চাইডে মানে কি বাঁহকেইডালৰ চাইডে দৌৰিব। তেতিয়া আপোনালোকৰ 5 ছেকেণ্ড 10 ছেকেণ্ডটো ইনক্ৰিজ হ'ব। আৰু সেই ইনক্ৰিজটোৱে বহুত, কাৰণ আজিকালি কম্পিটিশ্যন বহুত পইণ্টৰ লগতো খেলা হৈ যায়। চ' 1 পইণ্টৰ কাৰণেও কিছুমানে চাকৰি নোপোৱা আছে। সেইটো কাৰণে আপোনালোকক জনাই থ'লোঁ। আৰু আপোনালোকে প্ৰিপেৰেশ্যন ভালদৰে কৰি থাকক। এইবাৰ যিটো ৰিক্ৰুইটমেণ্ট হৈ যাব, এই ৰিক্ৰুইটমেণ্টত আপোনালোকে চাকৰি পাব লাগিব। আৰু মোৰ ভিডিঅ'টো চাই এতিয়া বৰ্তমান আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদি অকণমানো হেল্প হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে লাইক কৰিব। ধন্যবাদ।